হৰি নাম ৰখে। নমস্কাৰ, ডান স্প্লাছৰ সমূহ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই ধীৰাজ ডেকা। আৰম্ভ কৰিবলৈ ওলাইছোঁ এটি বিশেষ অনুষ্ঠান, হৰি নাম ৰখে শীৰ্ষক এই বিশেষ অনুষ্ঠানটি ডান স্প্লাছৰ মজিয়াত প্ৰথমবাৰৰ বাবে আৰম্ভ কৰিবলৈ ওলাইছোঁ। এই অনুষ্ঠানটি কিছু বিশেষ, কিয়নো প্ৰাণৰ শিল্পী, জনতাৰ শিল্পী জুবিন গাৰ্গক হেৰুৱাই অসমবাসী যেনেধৰণে মৰ্মাহত হৈছে, এই মহাপ্ৰয়াণক লৈ এটি বিশেষ নামতি দল, জ্ঞানমালিনী বিকশিত নামতি দল, এই নামতি দলটিয়ে জুবিন গাৰ্গৰ বৰ্ণিল জীৱনৰ আধাৰত এটি নাম ৰচনা কৰিছে। এই দলটিয়ে বিভিন্ন অনুষ্ঠানত পৰিৱেশন কৰি ৰাইজৰ বিপুল সঁহাৰি লাভ কৰিছে। জুবিন গাৰ্গৰ পবিত্ৰ আত্মাৰ সদ্গতি অৰ্থে এই নামটি তেওঁলোকে উলিয়াইছে। সেই বিশেষ নামতি দলটিক আজি ষ্টুডিঅ'ৰ মজিয়াত আমন্ত্ৰণ কৰি আনিছোঁ। ইতিমধ্যে বিভিন্ন প্ৰতিভাধৰ শিল্পীয়ে, কলাকুশলীসকলে জুবিন গাৰ্গক নিজৰ প্ৰতিভাৰে, নিজস্ব প্ৰতিভাৰে তেওঁলোকে শ্ৰদ্ধাঞ্জলি জনাই আহিছে। এই বিশেষ নামতি দলটিয়ে এই বিশেষ নামটিৰে শ্ৰদ্ধাঞ্জলি জনাবলৈ আমাৰ ষ্টুডিঅ'লৈ আহিছে। সেই বিশেষ নামতি দলটিক স্বাগতম জনাইছোঁ। মই পাঠিকা আপোনাক স্বাগতম জনাইছোঁ। আপোনালোকে এই বিশেষ নামতি দলটি আপোনালোকে আজি কেইবাদিনো ধৰি আপোনালোকে জুবিন গাৰ্গৰ এই বৰ্ণিল জীৱনৰ আধাৰত আপোনালোকে নাম পৰিৱেশন কৰি আহিছে আৰু ৰাইজৰ বিপুল সঁহাৰি লাভ কৰিছে, নহয় জানো? গতিকে আপোনাৰ চমু পৰিচয় জানিব বিচাৰিছোঁ আৰু এই বিশেষ দলটি কি ধৰণে পৰিচালনা কৰিছে আৰু জুবিন গাৰ্গৰ এই কেনেকৈ মনলৈ আহিল যে জুবিন গাৰ্গৰ বৰ্ণিল জীৱনৰ আধাৰত আপোনালোকে এটি নাম পৰিৱেশন কৰিব। মোৰ নাম প্ৰথমতে কৈ লওঁ, জুমি কলিতা। আমি জালুকবাৰীস্থিত খানামুখৰ। আমাৰ নামৰ দলটোৰ নাম হৈছে জ্ঞানমালিনী বিকশিত নামতি দল। আমি এই জুবিন গাৰ্গৰ মৃত্যু তিথিত তেওঁৰ শ্ৰদ্ধা সুঁৱৰি তেওঁৰ জীৱন পৰিক্ৰমাৰ ওপৰত দিহানাম এভাগ লিখিছিলোঁ। সেই দিহানাম ভাগ আমি ইয়াতে পৰিৱেশন কৰিবলৈ আহিছোঁ, কিয়নো মানুহ জন্মিলে মৰিব, এইটো চিৰন্তন সত্য। কিন্তু কিছুমান মানুহৰ মৃত্যুৱে আমাক বাৰুকৈয়ে আঘাত দিয়ে। ঠিক তেনেদৰে জুবিন গাৰ্গৰ ক্ষেত্ৰতো আমাৰ ঠিক তেনেকুৱাই হৈছে। জুবিন গাৰ্গ আছিল মাটিৰ মানুহ। তেওঁ মাটিৰ মানুহ বুলি এইকাৰণে কৈছোঁ যে তেওঁ সকলো জাতি ধৰ্ম নিৰ্বিশেষে সকলোৰে লগত মিলিব পৰা তেওঁৰ এটা ঐশ্বৰিক শক্তি আছিল, যাৰ কাৰণে তেওঁক আজি গোটেই বিশ্ব, অসম তথা গোটেই বিশ্বই তেওঁক সুঁৱৰি আছে। সেয়ে তেওঁৰ মৃত্যুৰ পুণ্য শ্ৰদ্ধা জনাই তেওঁৰ মৃত্যু তিথিটোত আমি তেওঁলৈ এটা দিহানাম ৰচনা কৰিছিলোঁ। সেইটো আজি আমি গাবলৈ ইয়াতে উপবিষ্ট হৈছোঁ। আৰু মই অনুষ্ঠানৰ আৰম্ভণিতে কৈছোঁ, বাইদেউ, আপোনালোকে এই বিশেষ নামটি পৰিৱেশন কৰি ইতিমধ্যে ৰাইজৰ বিপুল সঁহাৰি লাভ কৰিছে, নহয় জানো? হয় হয় সেই কথাখিনি জানিব বিচাৰিছোঁ। হয়, আমি আজিলৈ 4-5খন নাম আমি এনেকৈ গালোঁ। সকলোৱে আমাক এই নামটোত বহুত শলাগ লৈছে, ভাল পাইছে। তেওঁৰ জীৱনৰ ওপৰত যিটো নাম আমি লিখিছিলোঁ সকলোৱে মনোভূত হৈছে। আমি সঁহাৰিও পাইছোঁ, বিপুল সঁহাৰি পাইছোঁ। গতিকে সেই বিশেষ নামটি আমি শুনিব খুজিছোঁ। গতিকে এই নামটিৰে আমি আমাৰ প্ৰাণৰ শিল্পী, জনতাৰ শিল্পী জুবিন গাৰ্গক আমি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিম এই বিশেষ নামটিৰে। গতিকে নামটি শুনিব খুজিছোঁ। কৃষ্ণ কৃষ্ণ ও হৰি কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি ৰাম মহান প্ৰাণৰ শিল্পী
তোমাৰে সৃষ্টি জগততে জিলিকালা অসমৰে কৃষ্টি কৃষ্ণ হে ৰাম শতকোটি প্ৰণাম কৰোঁ তোমাৰ চৰণে নিমজ্জিত হৈ থাকক তোমাৰ কৃষ্ণ আকাশত শুনিছোঁ জুবিনৰ কণ্ঠ জুবিনে গঢ়িলে ঐক্যতাৰ মঞ্চ সেই মঞ্চ জনগণই কৰে চিৎকাৰ জুবিনকে নি গ'ল কৰে হাহাকাৰ অ জুবিনকে নি গ'ল কৰে হাহাকাৰ
প্ৰিয় দৰ্শক, আপোনালোকে শুনিলে এই বিশেষ নামতি দলটিৰ এই বিশেষ নামটি যিটো নামে আমাৰ প্ৰয়াত, আমাৰ অতি মৰমৰ, আমাৰ যুৱ প্ৰজন্মৰ, আমাৰ প্ৰতিটো প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি নিবেদনৰ অৰ্থে এই নামটি পৰিৱেশন কৰিলে। আৰু আমি ধন্য হ'লোঁ, আমাৰ ডা নিউজ প্লাছৰ মজিয়াও ধন্য হ'ল। এই বাৰ্তা দিব বিচাৰিছোঁ, এই নামটিৰে যেন সমগ্ৰ অসমবাসী যাতে এই নামটিয়ে সমগ্ৰ অসমবাসীৰ চকুত যাতে এই নামটি নিবদ্ধ হৈ থাকে আৰু আমাৰ প্ৰাণৰ শিল্পীগৰাকী যাতে য'তে আছে তেওঁ শান্তিৰে থাকে, সেই কামনাৰে এই বিশেষ অনুষ্ঠানটিৰ পৰা মই ধীৰাজ ডেকাই বিদায় লৈছোঁ। চাই থাকিব আমাৰ বিশেষ অনুষ্ঠান হৰি নাম ৰখে। হৰি নাম ৰখে